নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলো ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছো এটা সুখবৰ অসম চৰকাৰৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছো এটা অবিলাহী আঁচনি ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় গমে পাইছা যোৱাকালি অসমৰ প্ৰতিখন নিউজ চেনেলতে দিয়া হৈছে যে ছাত্ৰ ছাত্ৰীসকলে ৫,৪০০কৈ টকা পাব প্ৰতি মাহে ছাত্ৰ ছাত্ৰীসকলে এই টকাখিনি কেনেকৈ পাব আৰু প্ৰতি মাহতে কেনেকৈ টকাখিনি নিজৰ বেংক একাউণ্ট যোগে পাব কেনেকৈ অনলাইন আবেদন কৰিব লাগিব কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব হবিহে এইটো ভিডিঅ'ৰ জৰিয়তে জনাম এ টু জেড তোমালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই যাবা আৰু চেনেলটোত যদি তোমালোকে নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ নতুন সদায় ভিডিঅ'বিলাক পাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অতি মনোযোগেৰে সুন্দৰভাৱে পেজ কেইটাত মনোযোগ দি যাবা আৰু তোমালোকে এই নিউজ কেইটা কোনটো নিউজ চেনেলত গ'লে চাব পাৰিবা হবিহে তোমালোকক জনাই দিম একেবাৰে লাইভ প্ৰমাণিতভাৱে তোমালোকে প্ৰথমতে পৰা চোৱা ইয়াত কৈছে অসমৰ শিক্ষাৰ্থীয়ে মাহে ৫,৪০০ টকাৰ পৰা ৭,৮০০ টকালৈকে পাব কেনেকৈ পাব চৰকাৰে আগবঢ়াব এই ধন ছাত্ৰ ছাত্ৰীসকলৰ বাবে চাওক ইয়াত তোমালোকে চোৱা ইয়াত তাৰিখ দিয়া আছে ১৮ অক্টোবৰত এই নিউজটো প্ৰকাশ পাইছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৈছে অসম তথা উত্তৰ পূবৰ শিক্ষাৰ্থীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰে উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীও যাতে সমভাৱে আগবাঢ়ি যাব পাৰে সেই লক্ষ্য আগত ৰাখি প্ৰতি মাহে অসম তথা উত্তৰ পূবৰ শিক্ষাৰ্থীক ৫,৪০০ টকা আৰু ৭,৮০০ টকাকৈ স্কলাৰশ্বিপ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে ঈশান উদয় স্কলাৰশ্বিপৰ অধীনত আগবঢ়াব এই ধনৰাশি ছাত্ৰ ছাত্ৰীসকলক গভৰ্ণমেণ্টে অৰ্থাৎ অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে অতি মনোযোগেৰে পেজ কেইটাত মনোযোগ দি যাবা তাৰপিছত তোমালোকক জনাই দিম এটা মোবাইলৰ জৰিয়তে কেনেকৈ অনলাইন এপ্লাই কৰিবা যাতে এক পইচাও খৰচ নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত চোৱা কেন্দ্ৰীয় চৰকাৰৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগে আৰম্ভ কৰা এই স্কলাৰশ্বিপ স্নাতক পৰ্যায়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আঁচনিৰ অধীনত সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম পঢ়ি থকা শিক্ষাৰ্থীলৈ মাহে ৫,৪০০ টকা আগবঢ়োৱা হ'ব সেইদৰে কাৰিকৰী আৰু বৃত্তিমুখী পাঠ্যক্ৰম পঢ়ি থকা সকলৰ বাবে ৭,৮০০ টকাকৈ আগবঢ়াব প্ৰতি মাহেকৈ প্ৰতি মাহতে পাব মাত্ৰ এক বছৰ পাব এই টকাখিনি তাৰপিছত কৈছে ঈশান উদয় স্কলাৰশ্বিপৰ বাবে বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে এই স্কলাৰশ্বিপৰ বাবে স্কলাৰশ্বিপৰ সুবিধা গ্ৰহণ কৰিবলৈ অহা ৩১ আগষ্টৰ ভিতৰত UGC.ac.in scholarship.gov.in ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন আবেদন কৰিব বিচাৰে মই শেষত তোমালোকক মোবাইলৰ জৰিয়তে কেনেকৈ অনলাইন এপ্লাই কৰে জনাই দিম সেইসকল ছাত্ৰ ছাত্ৰী শেষলৈকে ভিডিঅ'টো চাই থাকিবা আৰু ইয়াৰ লাষ্ট ডেট আছে ইয়াত সুন্দৰভাৱে উল্লেখ কৰি দিয়া হৈছে অহা ৩১ আগষ্টৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে যদি অনলাইন আবেদন কৰে তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে টকা পাব যদি নকৰে তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে এই টকাখিনি নাপায় তাৰপিছত কৈছে কোনসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব এই ঈশান উদয় স্কলাৰশ্বিপ সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো এলিজিবিলিটি নহয় মাত্ৰ কেইটামান ক্লাছৰ ছাত্ৰ ছাত্ৰীক দিয়া হ'ব এই টকা ইয়াত কৈছে কোনসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব এই স্কলাৰশ্বিপ কৈছে উত্তৰ পূবৰ শিক্ষাৰ্থীৰ বাবে উপলব্ধ এই আঁচনি যাতে অন্য ৰাজ্যৰ লগতে তেওঁলোকে সমানে আগবাঢ়ি যাব পাৰে সেইবাবে প্ৰতি মাহত ৫,৪০০ টকাৰ পৰা ৭,৮০০ টকা দিয়া হ'ব প্ৰতি মাহে ছাত্ৰ ছাত্ৰীক তাৰপিছত কৈছে দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ হ'ব লাগিব অৰ্থাৎ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ উত্তীৰ্ণ হ'ব লাগিব পিছতে কৈছে দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ হ'ব লাগিব অৰ্থাৎ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পাছ হ'ব লাগিব তেনেহ'লে পাব ছাত্ৰ ছাত্ৰীসকলে তাৰপিছত কৈছে কেৱল স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবেহে এই স্কলাৰশ্বিপটো আহিছে অৰ্থাৎ যিসকলে ডিগ্ৰী পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীও কৰিব পাৰিব এই স্কলাৰশ্বিপটো তাৰপিছত কৈছে স্কলাৰশ্বিপৰ সুবিধা লাভ কৰিবলৈ হ'লে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় ৪.৫ লাখতকৈ কম হ'ব লাগিব যিসকলে চাকৰি আছে সেইসকল চাকৰি আছে অভিভাৱক সেইসকলৰ সৰু হ'ব যিসকলে ৪ লাখতকৈ কম বাৰ্ষিক আয় সেইসকলে এই স্কলাৰশ্বিপৰ বাবে যোগ্য হ'ব আৰু এই স্কলাৰশ্বিপটো পাব
পিছত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছুমান গাইডলাইনছ দিয়া হৈছে কেনেকৈ আবেদন কৰিব সেই বিষয়ে কোৱা হৈছে ইয়াত কৈছে আবেদনৰ বাবে UGC.ac.in আৰু scholarship.gov.in ৱেবছাইটত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব ইয়াৰ বাবে নিজৰ নাম ঠিকানা শ্ৰেণীৰ নাম বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ৰ নাম বেংক ডিটেইলছ দিব লাগিব আধাৰ নম্বৰ থাকিলে দিব লাগিব যদি নাথাকে তেনেহলে হ'ব ৰাজ্যৰ নাম যেটো আমি অসম দিব লাগিব তাৰ পিছত মোবাইল নম্বৰ আদি সকলো তথ্য দি ইয়াৰ বাবে অনলাইন আবেদন কৰিব লাগিব পিছতে কোৱা হৈছে যে হবিহে জানিবলৈ ইয়াৰ ভিতৰতে হবিহে জানিবলৈ ছাত্ৰ ছাত্ৰীসকলে UGC.ac.in আৰু scholarship.gov.in ত ভিজিট কৰিব লাগিব এই স্কলাৰশ্বিপৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে গুগল বা ক্ৰম ব্ৰাউজাৰত এনেকৈ পেজটো ওপেন কৰিবা ওপেন কৰাৰ লগে লগে তোমালোকক আজি একেবাৰে A to Z কেনেকৈ এটা মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰে সেইটো জনাম প্ৰথমতে তোমালোকে গুগল বা ক্ৰম ব্ৰাউজাৰত এনেকৈ পেজটো ওপেন কৰিবা পেজটো ওপেন কৰাৰ লগে লগে তোমালোকে সাৰ্চ কৰিবা স্কলাৰশ্বিপ ইয়াত মই যেনেকৈ দিছো তেনেকৈ তোমালোকে টাইপিং কৰিবা ইয়াত টাইপিং কৰিবা scholarship.gov.in তোমালোকে এনেধৰণৰ টাইপিং কৰিবা টাইপিং কৰাৰ লগে লগে তোমালোকে সাৰ্চ কৰিবা সাৰ্চ কৰাৰ লগে লগে এনেধৰণৰ পেজটো আহিব নেশ্যনেল স্কলাৰশ্বিপৰ যেটো পোৰ্টেল সেই পোৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব তাৰ পিছত ছাত্ৰসকল তোমালোকে যদি নোটিছটো ডাউনলোড কৰিব বিচাৰা তলফালে যাবা তোমালোকে এফালে ওপৰৰ ফালে চাই চিটি তলফালে যাবা তলফালে যোৱাৰ পিছত তোমালোকে ইয়াত চাবা UGC লিখা আছে তোমালোকৰ বাবে UGC AICTE স্কিম ছাত্ৰসকল তোমালোকে ইয়াত ক্লিক কৰিবা তোমালোকে ক্লিক কৰাৰ লগে লগে তোমালোকে চাবা ইয়াত সুন্দৰভাৱে দিয়া আছে ঈশান উদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই ঈশান উদয় স্কলাৰশ্বিপটো তোমালোকে গাইডলাইনছ খিনি ডাউনলোড কৰিবলৈ হলে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব কিমানলৈকে ডেট আছে এই গাইডলাইনছ তলত চোৱা ইয়াত গাইডলাইনছ বুলি লিখা আছে এই গাইডলাইনছত তোমালোকে ক্লিক কৰিবা তোমালোকে যেতিয়া গাইডলাইনছত ক্লিক কৰিবা তোমালোকৰ ওচৰলৈ আৰু এটা পেজ খোল খাই এটা গাইডলাইনছ ডাউনলোড হ'বলৈ ধৰিব তোমালোকে ডাউনলোডত ক্লিক কৰি দিবা তোমালোকে যেতিয়া ডাউনলোডত ক্লিক কৰি দিবা তোমালোকে ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ ওচৰলৈ এই গাইডলাইনছ খিনি ডাউনলোড হৈ সুন্দৰভাৱে ইয়াত আহি যাব কোন সকলে স্কলাৰশ্বিপ পাব কেনেকৈ পাব কেইবছৰ পাব ছাত্ৰ ছাত্ৰীসকলে আৰু কিমানকৈ ছাত্ৰ ছাত্ৰীক দিয়া হ'ব সবিহে এই ডিটেইলছ খিনি অফিচিয়েল ৱেবছাইটৰ পৰা তোমালোকে জানিব পাৰিবা অতি সহজতে আৰু কি ডকুমেন্টছ দিব লাগিব ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে জানি লোৱা আৰু তাৰ পিছত তোমালোকক কেনেকৈ এপ্লাইটো কৰিবা হেতু প্ৰসেস তোমালোকক দেখুৱাই আছো তোমালোকে ইয়াত চোৱা 14 নম্বৰত দিয়া আছে ডকুমেন্টছৰ কথা ইয়াত কৈছে 1 নম্বৰত লাগিব ডোমিসাইল সাৰ্টিফিকেট টু বি ইস্যু বাই দা কম্পিটেন্ট অথৰিটি তাৰ পিছত ছাত্ৰ ছাত্ৰীক লাগিব প্ৰুফ অফ এনুৱেল ইনকাম টু বি ইস্যু বাই দা কম্পিটেন্ট অথৰিটি তাৰ পিছত কৈছে ফৰ ৰিনিউৱেলছ দা এনুৱেলছ program report and conditions of the student will be reported to be uploaded verify the concerned university institute অৰ্থাৎ কলেজৰ ছাত্ৰ ছাত্ৰীসকল যিসকল আছে সকলো ছাত্ৰ ছাত্ৰীৰ এইকেইটা ডকুমেন্টছ লাগিব এইকেইটাৰ বাহিৰে তোমালোকে আৰু কেইটা লাগিব মই এপ্লাইৰ সময়ত তোমালোকক জনাই দিম তোমালোকে ইয়াত চাই লোৱা তাৰ পিছত তোমালোকে ইয়াৰ পৰা বেক আহিবা বেক ৰিচিভৰ পিছত প্ৰথমৰ পৰা আকৌ কৰিবা কোৱাৰ পিছত তোমালোকে চাবা ইয়াত নিউ ৰেজিষ্ট্ৰেচন প্ৰথমতে তোমালোকে ডেস্কটপ সাইট যেটো আছে ডেস্কটপ সাইটটো ওপেন কৰি লবা যেহেতু তোমালোকে ডেস্কটপ সাইটটো ওপেন কৰি ললে কম্পিউটাৰৰ নিচিনা যেনেকৈ হয় তোমালোকৰ তেনেকৈ হ'ব তাৰ পিছত চোৱা নিউ ৰেজিষ্ট্ৰেচন বুলি লিখা আছে তোমালোকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিবা নিউ ৰেজিষ্ট্ৰেচন যেতিয়া তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ আৰু এটা পেজ খোল খাব যেটো পেজ তোমালোকে অনলাইন আবেদন কৰিব লাগিব ঈশান উদয় স্কলাৰশ্বিপৰ বাবে তোমালোকৰ ওচৰলৈ এনেধৰণৰ পেজটো আহিবলৈ ল'ব তোমালোকে এনেকৈ পেজটো অহাৰ লগে লগে তোমালোকে চাবা অনলাইন এপ্লাইৰ যেটো পেজ সেই পেজটো তোমালোকৰ ওচৰলৈ আহি যাব ইয়াত তোমালোকে প্ৰথমৰ পৰা চাই লবা হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব লাগিব সুন্দৰভাৱে কোৱা হৈছে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ ডকুমেন্টছ খিনিৰ কথা কোৱা হৈছে এডুকেশ্যনেল ডকুমেন্টছ কি লাগিব ইয়াত সুন্দৰভাৱে কোৱা হৈছে ডকুমেন্টছ অফ ষ্টুডেন্ট তাৰ পিছত কৈছে ষ্টুডেন্ট বেংক একাউন্ট এণ্ড আইএফএছচি কোড অফ দা ব্ৰাঞ্চ কি লাগিব সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰে তাৰ আধাৰ কাৰ্ডৰ বিষয়ে কোৱা হৈছে তাৰ পিছত কি হৈছে যিসকল
ছাত্ৰ ছাত্ৰীয়ে কৰিবা সেইসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত ডকুমেণ্টছৰ যিখিনি ইনকুৱাৰী সেই ইনকুৱাৰী ৰিকুৱেষ্ট ডকুমেণ্টছ ৰিকুৱেষ্ট বুলি লিখা আছে এই সুন্দৰভাৱে তোমালোকে পঢ়ি ল'বা তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত কৈছে ডেট অফ বাৰ্থ ষ্টেট ডমিচাইল স্কলাৰশ্বিপ কেটেগৰী কোনটো চিলেক্ট কৰিবা ইয়াত সুন্দৰভাৱে প্ৰথমতে বুজাই দিয়া হৈছে তাৰপিছত তোমালোকে সুন্দৰভাৱে চাই চিতি বুজি তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো এপ্লাই কৰিবা তাৰপিছত চোৱা ইয়াত তিনিটা টিক মাৰ্ক লগাই দিবলৈ কৈছে এই তিনিটা টিক মাৰ্ক লগাই তাৰপিছত তোমালোকে কন্টিনিউ যিটো বটন আছে এই কন্টিনিউ বটনটো ওপেন হ'ব বটন হোৱাৰ লগে লগে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ আৰু এটা পেজ খোল খাব যিটো পেজত তোমালোকে ফৰ্মটো ফিল আপ কৰি বল লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এনেধৰণৰ পেজটো খোল খোৱাৰ পিছত তোমালোকে ইয়াত চাব ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন ফৰ একাডেমিক 2020-2021 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে ষ্টেট অফ ডমিচাইল চিলেক্ট কৰিব লাগিব যিহেতু আমি অসমত থাকো অসমটো চিলেক্ট কৰিলো তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশ্বিপ কেটেগৰী যিটো আছে ছাত্ৰ ছাত্ৰীসকলে এইটো চিলেক্ট কৰিব লাগে এইটো বহুত ইম্পৰ্টেণ্ট যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 1 পৰা 10 ৰ ভিতৰত সেইসকল প্ৰি মেট্ৰিক চিলেক্ট কৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 11 ৰ পৰা যিমানখিনি ক্লাছ আছে ওপৰত এইখিনিৰ ভিতৰত হলে ছাত্ৰ ছাত্ৰীসকলে পোষ্ট মেট্ৰিকটো চিলেক্ট কৰিব লাগিব চিলেক্ট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ নামটো দিব লাগিব তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশ্বিপ স্কিম ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশ্বিপ স্কিমটো ছাত্ৰ ছাত্ৰীসকলে দিব লাগিব সকলোৰে দিব লাগিব স্কলাৰশ্বিপ স্কিম বুলি ছাত্ৰ ছাত্ৰীসকলে তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত চোৱা ডেট অফ বাৰ্থ নিজৰ দিব লাগিব আৰু তোমালোকৰ জেন্ডাৰটো দিব লাগিব পুৰুষ নে মহিলা নে আদাৰ্স তোমালোকে নিজৰটো সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ বাবে মোবাইল নাম্বাৰ এটা খোজা হ'ব মোবাইল নাম্বাৰটো ইয়াত এন্টাৰ কৰিব লাগিব ইমেইল আইডি তাৰপিছত বেংকৰ আইএফএসচি কোড যেটো পাছবুকত থাকিব পিছত আকৌ আইএফএসচি কোড দিব লাগিব আৰু বেংকৰ একাউণ্ট দিব লাগিব পিছত আকৌ বেংকৰ আকৌ ৰিটাইপ কৰিব লাগিব তাৰপিছত বেংকৰ নামটো ইয়াত শো হ'ব অটোমেটিকলি শো হ'ব যদি শো নহয় তেনেহ'লে তোমালোকৰ কোনটো বেংকৰ একাউণ্ট পাঞ্জাব বেংকৰ নে ষ্টেট বেংকৰ নে ইকো বেংকৰ যিটো বেংকৰ হয় নহয় কিন্তু তোমালোকে এই নামটো লিখি দিবা তাৰপিছত তোমালোকৰ ইয়াত কৈছে ডিটেইলছ আইডেন্টিটিজ তোমালোকৰ এটা আপলোড কৰিব লাগিব ডকুমেন্টছ তোমালোকে যদি আধাৰ কাৰ্ড সিলেক্ট কৰা তেনেহলে আধাৰ কাৰ্ড নাম্বাৰ দিব যদি আধাৰ কাৰ্ড নাথাকে তেনেহলে বেংকৰ পাছবুক আপলোড কৰিব লাগিব তোমালোকৰ ধৰি লোৱা মই আধাৰ কাৰ্ড দেখুৱাই আছো তোমালোকক আধাৰ কাৰ্ড যদি দিয়া তেনেহলে তোমালোকৰ আধাৰ কাৰ্ডৰ যেটো আছে এটো দিব লাগিব তাৰ পিছত যদি আধাৰ কাৰ্ড যদি নিদিয়া তোমালোকে তেনেহলে তোমালোকৰ বেংক পাছবুক দিব লাগিব তোমালোকৰ বেংক পাছবুকৰ যেটো হেটো তোমালোকৰ ইয়াত আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত তোমালোকে ইয়াত সুন্দৰভাৱে তলফালে নিলিখিলে হ'ব এটো অপচনাল আছে তাৰ পিছত তোমালোকে ইয়াত চোৱা তোমালোকৰ ক্যাপচাৰ কোডটো যেনেকৈ দিয়া আছে তেনেকৈ ইয়াত এন্টাৰ কৰিব লাগিব তাৰ পিছত ৰেজিষ্ট্ৰেচন ক্লিক কৰিব লাগিব ছাত্ৰতে আৰু এটা মনোযোগ দিবলৈ কথা ইয়াত চোৱা তোমালোকে ষ্টাৰ মাৰ্ক দিয়া আছে গৰৰ ওপৰত এই ষ্টাৰ মাৰ্ক যিকেইটা দিয়া আছে সেইকেইটা বাধ্যতামূলক কৰিবই লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি কিবা বুজাত অসুবিধা আছে কমেন্টত জনাবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এই ঈশান উদয় স্কলাৰশ্বিপৰ বাবে কেইদিনমান আগতে তোমালোকৰ বাবে এটা এ টু জেড কেনেকৈ তোমালোকে ফৰ্মটো সাবমিট কৰিবা ক'ত নি জমা দিব লাগিব হবিহে এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিছো মই তোমালোকৰ বাবে ডেসক্ৰিপচনত প্ৰথম লিংক যেটো থাকিব সেই লিংকটো তোমালোকে ক্লিক কৰি ঈশান উদয় স্কলাৰশ্বিপটো এ টু জেড কেনেকৈ আপলোড কৰিবা হবিহে জনাই দিছো মাত্ৰ তোমালোকক এটা ফৰ্ম ফিলআপৰ কথা কৈছো তাৰ পিছত তোমালোকে সেইটো ভিডিঅ' চালে তোমালোকৰ যিমানখিনি প্ৰসেস কেনেকৈ সাবমিট কৰিবা কেনেকৈ আপলোড কৰিবা আৰু ক'ত নি জমা দিব লাগিব কেতিয়া টকাখিনি পাবা হবিহে এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হৈছে ছাত্ৰসকল তোমালোকে ডেসক্ৰিপচনত লিংকটো থকা যেটো লিংক আছে তোমালোকে এই লিংকটোত ক্লিক কৰা আৰু ক্লিক কৰি তোমালোকে সেই ভিডিঅ'টো চাই লোৱা সুন্দৰভাৱে যদি কিবা বুজাত অসুবিধা আছে তেনেহলে কমেন্টত জনাবা আমি সুন্দৰভাৱে ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে দুই দিন আজি অহাকালিৰ নিউজ যেটো আছিল সেই নিউজখিনিত তোমালোকে যোৱাকালি যেটো নিউজ আছিল সেই নিউজ বিলাক তোমালোকে নিশ্চয় গম পাইছে এই স্কলাৰশ্বিপটো প্ৰতিজন ছাত্ৰ ছাত্ৰীক দিয়া হ'ব থ্যাংক ইউ আজিলৈকে মানে